চাৰিদিনীয়া কাৰ্যসূচীৰে চলি আছে আৰু আজি শেষ কাৰ্যসূচী মুকলি সভাত আমি সকলো উপস্থিত হৈছোঁ। বড়ো সাহিত্য সভাৰ এই 64তম যিটো অধিৱেশনত বড়ো সাহিত্যিক, বড়ো কবিসকলৰ লগতে আমাৰ বুদ্ধিজীৱীসকল, ৰাজনীতিক নেতাসকল, চিন্তাবিদসকল সকলো অংশগ্ৰহণ কৰিছে। 1952 চনত বড়ো সাহিত্য সভা জন্ম পোৱাৰ পৰা আজিলৈকে বড়ো ভাষাৰ উত্তৰণৰ কাৰণে বড়ো মিডিয়াম স্কুলৰ বড়ো মিডিয়ামত আজি কলেজ ইউনিভাৰ্চিটিত আমাৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰাৰ কাৰণে এই ভাষাত গৱেষণা কৰাৰ কাৰণে বিভিন্ন কামবিলাক বড়ো সাহিত্য সভাই কৰি আহিছে। আৰু বড়ো সাহিত্য সভাৰ আপ্ৰাণ চেষ্টাতে আৰু বড়ো জনগোষ্ঠীৰ জাতীয় সংগঠনবিলাক আৰু সকলো লগ লাগি পেলাই বড়ো ভাষা 8 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈ গ'ল। আৰু অনাগত দিনত বড়ো ভাষাটো নেশ্যনেল লেভেলত আৰু ইণ্টাৰনেশ্যনেল লেভেলত মানে বড়ো ভাষাটো প্ৰতিষ্ঠা কৰাৰ কাৰণে যিখিনি কাম বড়ো সাহিত্য সভাই কৰি আছে, ইয়াত BTR চৰকাৰে আমি 100% সহায় কৰি আছোঁ আৰু সহায় কৰি যাম। আৰু যোৱাকালি আৰু আজি মই ঘোষণা কৰিছোঁ বড়ো সাহিত্য সভাৰ বিভিন্ন পুথি প্ৰিণ্টিং কৰাৰ কাৰণে, পাব্লিকেশ্যনৰ কাৰণে, ট্ৰেন্সলেশ্যনৰ কাৰণে আৰু ডিজিটাইজেশ্যন কৰাৰ কাৰণে প্ৰত্যেক বছৰত 1 কোটি টকা দিয়া হ'ব। আৰু লগতে সতীশ চন্দ্ৰ বসুমতাৰী বড়োসকলৰ যিটো আগশাৰীৰ এজন চিন্তাবিদ সাহিত্যিক আছিলে, যিয়ে নেকি প্ৰথম ভাগতে বড়ো সাহিত্যৰ চৰ্চা আৰম্ভ কৰিছিলে, তেনেকুৱা এটা উন্নত চিন্তালৈ কাম কৰা এজন ব্যক্তি বড়োসকলৰ তাত আছিলে। এই সতীশ চন্দ্ৰ বসুমতাৰীৰ নামত বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কমিটিৰ কাৰণে এটি মডাৰ্ণ ডিজিটেল লাইব্ৰেৰী কাম আৰ্কাইভ এই ফাইনেন্সিয়েল ইয়াৰত আমি বড়ো সাহিত্য সভাৰ কাৰণে অনুদান দিবলৈ গৈ আছোঁ, যাতে সেইটো নিৰ্মাণ কৰিব পাৰে। গতিকে মই আজি খুব আনন্দিত, ইয়াত আমি সকলো উপস্থিত হৈছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰোঁ। বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ ডিমাণ্ড হিচাপে, দাবী হিচাপে যোৱা সময়বিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কলেজ প্ৰভিন্সিয়েলাইজ কৰা, বিভিন্ন স্কুল কলেজত এপইণ্টমেণ্ট দিয়া, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বহুতখিনি কাম আগবঢ়াইছে। বাকীখিনিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি সমস্যা আছে সমাধান কৰাৰ কাৰণে কথা দিছে। আজি অসমত ইনক্লুচিভ গ্ৰ'থ আৰু যিটো ইনক্লুচিভ ডেভেলপমেণ্টৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে, সেইটো আগৰ দশকবিলাকত বা আগৰ সময়ত আমি দেখিবলৈ পোৱা নাছিলোঁ। গতিকে আজিৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মই আশা কৰোঁ যে বড়ো ভাষা আজি যিটো অৱস্থাত আছে, ইয়াতকৈ আৰু বহুত আগবাঢ়ি যাব পাৰিব। বড়ো সাহিত্য সভালৈ মই 64তম যিটো অধিৱেশন, ইয়াৰ মই অভিনন্দন জনাইছোঁ। BTR গঠন কৰাৰ কথা কৈছিলে আৰু স্ক'ৰ একাডেমীটো এইটো নতুন এটা কনচেপ্ট হয়। আগৰ একাডেমীবিলাক পাৰ্টিকুলাৰ এটা ফুটবল বা কিবা এটা বিষয়ক লৈ পেলাই হৈছিলে, এইটো এটা ইনক্লুচিভ হয়। তো সেইকাৰণে সেই একাডেমী 187 কৰোৰৰ 187 কৰোৰৰ এটা প্ৰপ'জেল দিয়া হৈছে। আৰু তাত বিভিন্ন ইউনিভাৰ্চিটি, স্পৰ্টছ একাডেমীবিলাকত যিটো পাঠ্যক্ৰম তেখেতসকলে দিয়ে, এইবিলাক লৈ পেলাই আমি বনাইছোঁ। আৰু এইটো কেন্দ্ৰ চৰকাৰৰ তাত DPR দিয়া হ'ল, মন্ত্ৰীৰ আমাৰ ডনাৰ মিনিষ্টাৰৰ তাত আছে, সেইটো অতি শীঘ্ৰে চেংচন হ'ব। NITৰ যিটো কথা আছিলে ওদালগুৰিত, এখন ষ্টেটত এখনেই NIT ভাৰত চৰকাৰে মানে কৰি আছিলে আগতে, কিন্তু আমাৰ NIT এখন শিলচৰত থকাৰ কাৰণে নতুন এটা NIT লাগে বুলি সেই দাবীটো ৰখা হৈছিলে আৰু সেই হিচাপে লিপিবদ্ধ হৈছে। এতিয়া চৰকাৰে এইটো কনচিডাৰেশ্যনৰ আণ্ডাৰত আনি আছে। আৰু ইয়াৰ লগতে ওদালগুৰিত আৰু এখন আমি অৰ্গেনিক ইউনিভাৰ্চিটি বিচাৰিছিলোঁ। অৰ্গেনিক ইউনিভাৰ্চিটিও নতুন কনচেপ্ট হয়। তো সেইকাৰণে অৰ্গেনিক ইউনিভাৰ্চিটিৰ যিটো প্ৰিপাৰেশ্যন, এইটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু আমাৰ এক্সপাৰ্টবিলাক লগ লাগি বনাই আছে, সেইটোও আমি অতি শীঘ্ৰে ইয়াত ইমপ্লিমেণ্ট কৰিম। কিন্তু মেজৰ যিবিলাক দফা, গাঁও অন্তৰ্ভুক্তিকৰণ, ইয়াৰ কামখিনি আগবাঢ়ি আছে। আৰু বেলেগ বেলেগ যিখিনি কাম বড়ো মিডিয়ামৰ এটা ডাইৰেক্টৰেট গঠন কৰিব লাগিছিলে অসমত, এই কামটো হৈ গৈছে। তেনেকুৱা বহুতখিনি কাম হৈ আছে। আৰু অহা ফেব্ৰুৱাৰীত যেতিয়া 125 এমেণ্ডমেণ্টটো হ'ব, তেতিয়া মেক্সিমাম যিটো তাতে ক্লজেছ আছিলে সেইটো ইমপ্লিমেণ্ট হ'ব। বড়ো সাহিত্য সভাৰ 64তম অধিৱেশনৰ সাধাৰণ সভাত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ উপস্থিত থকাৰ সুযোগ পালোঁ। অত্যন্ত ভাল লাগিল। বড়োসকলে যোৱা সময়খিনিত যথেষ্ট পাৰদৰ্শিতাৰে উন্নতি কৰিছে। তেখেতসকলৰ আৰু উন্নতি হওক, সাহিত্যৰ ক্ষেত্ৰত হওক, অৰ্থনৈতিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত অলৰেডি তেখেতলোকে খুব দৃঢ়ভাৱে খোজ দিছে। জাতিটোৰ উন্নতি হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ এই বিশেষ সভাখনত উপস্থিত থাকিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। তেখেতলোকে যিকেইটা কথা কৈছে, এইকেইটা কথা আমাৰ চৰকাৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা তেখেতৰ চৰকাৰখনে বা তেখেতৰ দিনতেই BTRৰ যথেষ্টখিনি কাম হৈছে।
ৰাস্তা পথৰেই হওক, বানপানী প্ৰতিৰোধৰ ক্ষেত্ৰতেই হওক বা অন্য ক্ষেত্ৰতেই হওক, BTRক অৰ্থনৈতিকভাৱে যথেষ্ট ফাণ্ড দিয়া হৈছে। এইখিনি কামো পৰৱৰ্তী সময়ত হ'ব বুলি মই আশাবাদী। ब्रैथि बर' थुनलाइ आफादनि बोसोरारि जथुम्माया दिनै जोबफैबाय आरो बे जोबफैनाय सानाव मोजाङै मोजां जालांबाय। रोजा रोजा सुबुंफ्रा दिनै बेवहाय फैदों आरो जोंनि मानाव गेदेर चिफ मिनिस्टार बिथाङा फैनो हायाखैब्लाबो बिथाङा मोनसे मेसेज फाथायहरदों आरो लोगोसे मानाव गेदेर पीयूष हाजरिका बिथांखौ गावनि जायगायाव बेवहाय थान्दै महरै दैथायहरदों आरो गावनि साननाय लुबैनाय आरो जोंनि जेंनाफोरनि सायाव बिथाङा सरकारनि जानानै बुंनो होदों। दा जों जोबोद माने गोजोनथाव जे बे बाथ्राया बिथाङा माखासे गावनि एंगार हायै अफिसियेल शेड्युलनि थाखाय एबाराव फैनो हायाखिसै आरो थेवब्लाबो बिथाङा जेब्लायबो बर'नि राव थुनलाइनि थाखाय खामानि मावदों। दिनै बर' रावखौ अफिसियेल लेंगुवेज बिथाङानो नटिफिकेसन लानानै खालामदों, बिथाङानो एसेम्ब्लियाव दिनै मावफुंहोदों, बिथाङानो दिनैहाय आसाम इउनिभार्सिटि स्टाफ कलेजाव बर' रावखौ माने अफिसारफोरनो फोरोंदों आरो मा। गतिके बिथांखौ आं जेब्लायबो बर' रायजो जानानै साबायखर बावदों। हाबाफारिया जोबाखै, जिथु मोनसे दंबावो। আজি বড়ো সাহিত্য সভাৰ অধিৱেশন পানেৰী সমষ্টিত অনুষ্ঠিত হৈছে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ নেতৃত্বত অৰ্থাৎ তেখেতে ৰিচেপশ্যন কমিটিৰ সভাপতি চেয়াৰমেন হৈ আছে। খুব বৰ্ণিল কাৰ্যসূচী হৈছে, মনটো ভাল লাগিছে যে বড়ো জাতিৰ জাতীয় অনুষ্ঠান বড়ো সাহিত্য সভা এক নতুন ৰূপ, এক নতুন বিশ্বাসত বড়ো জাতি সংস্কাৰ কৰাৰ কাৰণে, চৰিত্ৰৱান কৰাৰ কাৰণে আৰু বড়ো জাতিৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক ভাল মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ কাৰণে তেখেতসকলে চেষ্টা হাতত লৈছে। নৱপ্ৰজন্মক কি ক'ব ছাৰ এই ক্ষেত্ৰত? নৱপ্ৰজন্মই হাতত কলম ল'ব লাগে, পঢ়া শুনাত ধ্যান দিব লাগে আৰু ভাল নাগৰিক হোৱাৰ লগে লগে ভাল মানৱ সম্পদ হ'ব লাগে। বড়ো ভাষা শিক্ষাৰ সমস্যা আছে, লাহে লাহে বহুতখিনি সমাধান হ'ল, যিখিনি ৰৈ গৈছে অহা দিনবোৰত কৰিম। অধিৱেশন কৰিলোঁ। এতিয়া বেলেগ বেলেগ অধিৱেশনকে অলপ মানে বেলেগ ধৰণৰ আমি কৰিব পাৰিছোঁ। কাৰণ যদিও আমি বিগত দিনবিলাকত যি আমি অধিৱেশন কৰিছিলোঁ, তাত আমাৰ জনসমাগম আজি যেনেকুৱা আমি পাইছোঁ তেনেকুৱা হোৱা নাছিল। এনেকৈ বিভিন্ন দেশৰ পৰা এম্বেচাডৰবিলাকে আমাক ভিজিট কৰিছে। আমাৰ প্ৰগতি, আমাৰ অৱস্থা, পৰিস্থিতি এইবিলাক তেওঁলোকে একেৰাহে 15খন দেশৰ এম্বেচাডৰ তেওঁলোকে উপস্থিতিসকলে আমাৰ লগত মানে ইণ্টাৰেকশ্যন হৈছে। তেওঁলোকে আমাৰ প্ৰগ্ৰামবিলাক দেখি গৈছে, সন্তুষ্ট হৈ গৈছে। আৰু বড়ো গোষ্ঠী বা বড়ো ভাষী মানুহবিলাক যিহেতু বাংলাদেশতে আছে, সেই বাংলাদেশৰ পৰাও ইয়াত আহি যোগদান দিছে, নেপালৰ পৰা আহি যোগদান দিছে, ত্ৰিপুৰাৰ পৰা আহি যোগদান দিছে, বিভিন্ন দেশৰ পৰাও আহিছে য'ত বড়ো জনগোষ্ঠী আছে। এনেকৈ তেওঁলোকে আমাৰ এই অধিৱেশনবিলাক বা আমাৰ যিটো কৰ্মপন্থা, এই কৰ্মপন্থাত তেওঁলোকে সহযোগ কৰি তেওঁলোকে উৎসাহিত হৈছে। বাংলাদেশতে তেওঁলোকে বড়ো ভাষা মানে চলাব বুলি স্কুলত তেওঁলোকে এটা প্ৰস্তুতি চলাইছে। এনেকৈ তেওঁলোকে এইখন কিতাপ তেওঁলোকে আমাক দি গৈছে। গতিকে এইটো দিশত আমি ক'বলৈ গ'লে আমি উৎফুল্লিত, আমি উৎসাহিত, আমি ক'বলৈ গ'লে মানে কৃতিত্ব দাবী কৰিব পাৰোঁ। আজি সাহিত্যিক ক'ৰ পৰা আহিছে বড়ো সাহিত্যিক বা তেনেকুৱা? আজিৰ সাহিত্যিক মানে এই অধিৱেশনটো আজি 4 দিনৰ পৰা চলি আছে। বিভিন্ন মানে কি আছে, আমাৰ এজেণ্ডা আছে, সেই এজেণ্ডাবিলাকত তেওঁলোকে যোগদান দি গৈছে। আজিতো মুকলি অধিৱেশন, এইটো ৰাইজৰ কাৰণে। আজি বুলি নহয়, সেই 4 দিনত বহুতো বিভিন্ন দেশৰ পৰা তেওঁলোকে যোগদান কৰিছে। সাহিত্যিকবিলাক যোগদান দিছে, স্কুল কলেজৰ পৰা যোগদান দিছে, সাহিত্যিকবিলাক যোগদান দিছে। পৰৱৰ্তী আপোনালোকৰ বড়ো সাহিত্য বা ক'ত হ'ব? পৰৱৰ্তী সাহিত্য সভা অলৰেডি আমি নিৰ্দিষ্ট কৰি থৈছোঁ যে আমাৰ বিজনী হয় চিৰাং জিলাৰ সেইটো তাত হ'ব। আৰু এইটো আমি আশা কৰিছোঁ ইয়াতকৈ আৰু বেছি ডাঙৰ কৰিব পাৰিম, যিহেতু আগতো যিটো আমাৰ অধিৱেশন হ'ব এইটো মানে 75 বছৰে অতিক্ৰম কৰিব। আৰু এই উপলক্ষেই আমি
এইটো হীৰক জয়ন্তী হিচাপে আমি পালন কৰিম। গতিকে ইয়াৰ কমিটি কিবা চেঞ্জ হৈছে নেকি সভাপতি সম্পাদক কিবা নহয়, এইবাৰ হোৱা নাই, অহা বাৰত হ'ব। এইটো টাৰ্মিনেশ্যন পিৰিয়ড নহয়, অহা বছৰ টাৰ্মিনেশ্যন পিৰিয়ড। आरो बर' थुनलाइ आफादनि गुबुन गुबुन हाबाफारिफ्राव लोब्बा लाखिनानै मानगोनां बुंथिगिरि बिथां दिनैनि बे हाबाफारियाव बाहागो लानाय बर' थुनलाइ आफादनि बारग' दैदेनगिरि बिथांमोन, बर'नि लिरगिरि थुनलाइगिरि आरो गुबुन गुबुन आफादनिफ्राय नुजाथिगिरिफोरनि जि मोनसे सिमा मोगथां महर बायदियै मोनसे जारिमिनारि बर' थुनलाइ आफादनि जि जथुम्मा खुंदों, बेवहाय बाहागो लाफैनो हानाय सिबिनां आइ आफा रायजो राजा नोंथांमोन, बे समाव बाहागो लानो हानाय नेपालनि, बांलादेशनि, वेस्ट बेंगलनि, मेघालयनि आरो दिल्लीनि बर' थुनलाइ आफादनि दालाइ आफादफोरनि बिबानगिरि बिथांमोन, आं बयनिसिमबो आरो इंराजि गोदान बोसोरनि गाहाम हामलायनायखौ बावहरबाय। मानगोनां रायजो राजा नोंथांमोन, जोङो बयबो बर' थुनलाइ आफादनि जि बोसोरारि जथुम्मा, बेखौ जोंनि माहारिनि बयनिख्रुइबो गोनांसिन हाबाफारि महरै बै समनिफ्रायनो, जागायजेननाय समनिफ्रायनो जों बयबो लाबोदों। आरो बर' फिसाफ्रा जाय जेरावनो थाया मानो बोसोरसेमानि खौरां लायो जे बर' थुनलाइ आफादनि जथुम्माया देग्लाय बबेयाव जागोन। आरो बयबो हास्थायो जे सानसेब्लाबो बर' थुनलाइ आफादनि जथुम्मायाव बाहागो लाफैनो थाखाय। बे बाथ्राखौ आं बेनिखायनो बुंदों जे बर' माहारि आरो बर' थुनलाइ आफाद, बे मोननै जि बाथ्रा एबा बे मोननै जे जोंनि जि सोमोन्दो, बियो दिनैनि नङा, 1952 मायथाइयाव जोनोम जानायनिफ्राय दिनैसिम बे सोमोन्दोआ जोबोद गोख्रोङैनो दङ। सम थांनाय लोगो लोगोनो जोंनि बयनिबो দেশৰ স্বাধীনতাৰ পৰৱৰ্তী সময়ত বড়োসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিঘটনা। বিগত সময়ত বড়ো সাহিত্য সভাই জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ বাবে কিমান কাম কৰিছে সেয়া সময় বিচাৰ কৰিছে অথবা বিজ্ঞজনৰ ব্যৱহাৰৰ স্থল। কিন্তু আমি জনাতে বড়ো সাহিত্য সভাই বহুতো এনে কামৰ অংশীদাৰ হৈছে যাৰ ফলত বড়োসকলৰ জাতীয় পৰিচয় আজি সমৃদ্ধ হৈ পৰিছে। বড়ো সাহিত্য সভাৰ যি কৰ্মসূচীৰ পৰামৰ্শ অনুসৰি তেতিয়াৰ বিমলা প্ৰসাদ চলিহাৰ চৰকাৰে বড়ো ভাষাক 1963 চনত নিম্ন প্ৰাথমিক পৰ্যায়ত আৰু পাছত 1968 চনত প্ৰাথমিক পৰ্যায়ত বড়ো অধ্যুষিত অঞ্চলত বড়ো ভাষাৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম হিচাপে ঘোষণা কৰিছে। পৰৱৰ্তী সময়ত ব্ৰিটিছ চুক্তি অনুসৰি বড়ো ভাষাক দেশৰ সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰতো বড়ো সাহিত্য সভাৰ দীঘলীয়া সময়ৰ বৌদ্ধিক আন্দোলন লেখক হ'বলগীয়া। সদায় আমি সনাতন ভাৰতীয় সংস্কৃতিৰ বিশ্বাসী মানুহ। ভাৰতীয় সংস্কৃতিৰ সম্প্ৰীতি হৈছে সমাজৰ আদৰ্শ। বিশ্ববিশ্ৰুত সংগীত শিল্পী ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল, মোৰ এক ভাল পাওঁ বুলিলে আনৰ এক জানো ভিন কৰাটো বুজাব। বড়ো সাহিত্য সভাই বড়ো বৌদ্ধিক আন্দোলনৰ গুৰি ধৰি বড়োসকলৰ ভাষা সংস্কৃতিৰ উন্নয়ন অথবা বড়োসকলৰ আত্মপৰিচয়ক সমৃদ্ধি কৰাৰ প্ৰয়াস কৰিছিল। ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁলোকে অন্য ভাষাৰ উন্নয়ন হোৱাটো নিবিচাৰে। পৃথিৱীৰ প্ৰতিটো জাতিয়ে নিজৰ ভাষা সংস্কৃতি ৰক্ষা আৰু সমৃদ্ধিশালী কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। আজি ইউনেস্কোৰ প্ৰতিবেদন অনুসৰি বিশ্বৰ এনে বহু ভাষা আছে যি ভাষা ইতিমধ্যে হেৰাই গৈছে বা আগন্তুক সময়ত হেৰাই যাব। যদি আমাৰ যদি সাহিত্য নাথাকে, ভাষাৰ ব্যৱহাৰিক পৰিৱেশ নাথাকে, তেতিয়া সেই ভাষাৰ ভৱিষ্যত সন্দিহান হৈ পৰে। ভাষাৰ ক্ষেত্ৰত মই ভাবোঁ আমি উদাৰ হ'ব লাগে। সংস্কৃতি যেতিয়া সংৰক্ষিত হৈ পৰে, স্বাভাৱিকভাৱে প্ৰভাৱিত হ'ব নোৱাৰে, তেতিয়া ক'ৰবাত যে সংস্কৃতি হৈ পৰে। Muslim Minister Boswatari, जोंनि बर'नि बिबुंथि CM आरो
जोंनि एमएलए मुस्रि अरविंद चन्द्र बसुमतारी जोंनि बड'लेण्डनि स्पिकार मुस्रि कान्तिराम बर' जोंनि बर' फरायसालिमानि प्रबर्तन काउन्सिलनि चेयारमेन जोंनि बर' थुनलाइ आफादनि आगुनि आफादगिरि मुस्रि गपिनाथ बरगयारि जोंनि बर' फरायसालिमानि प्रबर्तन काउन्सिलनि डेपुटि सिएम रमिय पि नार्जारि जोंनि बेवहाय मोजां बेवहाय थानाय बर' थुनलाइ आफादनि जोंनि आगुनि आफादगिरि जों बयनिबो सिबिजाथाव मुस्रि धरेन बर' जोंनि गेजेराव नुजाफैनो हानाय